কথাবোৰ কৈ আছো সেইবিলাক বহুত আগৰ কথা আজি আৰু সেইদিন নাই নহয় মই পুৰা লিখি আনিছো লিখি আনিছ চাবি নেকি হে ভগৱান এই মালচা এই মই পঢ়ি দিম শুনিবি শুনিবি তোৰ নিচিনাকে দিম চাবি হেল্ল' চেক 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 ঠিক আছে শুনিবি হে মোৰ শ্ৰদ্ধা অসমৰ দুখীয়া দৰিদ্ৰ ভিকহু ৰাইজ এইবোৰ তই কি লিখি আনিছ চাম মানুহে পিঠি ফালিব মনে মনে থাক আমাৰ অসমৰ ৰাইজ দেখোন দুখীয়াই মই তোক সঁচা কথাকে লিখিছো হয় বাকীখিনি শুন কথা ক'বলৈ শ্ৰদ্ধা ৰাইজ আমাৰ তেল 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 হ'ব ৰ আমাৰ তেল আমি কাক কাক আমি তেল 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 কিন্তু তেল তেল মাখনা আমাৰ আন্দোলনত আকৌ তেল ক'ৰ পৰা আহিল কচোন আমি মাটিৰ অধিকাৰৰ কাৰণেহে যুঁজি আছো হ'ব দে তেলৰ জেগাত মাটিখিনি ভৰাই ল'লে হ'ল নহয় মাখনা কথাবোৰ এনেকৈ নহয় তই যদি সঁচাকৈ ভাষণ দিব বিচাৰিছ তেনেহ'লে আমাৰ সমস্যাটোৰ কথা আমাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে লিখ আৰু সমস্যাটো সমাধান কৰিবলৈ যাওঁতে গোটেই ৰাইজক কেনেকৈ একগোট কৰি আগুৱাই লৈ যাব পাৰি তাৰ বিষয়ে লিখ বুজি পালি ভালো 100% বুজি পালি কি বুজি পালি এইখন ভাষণটো তই দিয়াই ভাল হ'ব নেকি